নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ MRG ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টো একেবাৰে গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, কিয়নো এই ভিডিঅ'টোত আজি আলোচনা কৰিম ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আছাম পুলিচ AB এণ্ড UB পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট 50টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিম আৰু একেবাৰে গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। গতিকে আপোনালোকে কি কৰিব, ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিল? ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক এটলি। কুৱেশ্যন নম্বৰ 2, 2023 চনৰ শান্তিৰ নোবেল বঁটা প্ৰাপ্তজন কোন দেশৰ নাগৰিক? 2023 চনৰ শান্তিৰ নোবেল বঁটা প্ৰাপ্তজন কোন দেশৰ নাগৰিক আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ইৰাণ, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 3, মহাত্মা গান্ধীক জাতিৰ পিতা আখ্যা কোনে দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ সুভাষ চন্দ্ৰ বসু। কুৱেশ্যন নম্বৰ 4, অ মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীতৰ মূল শিৰোনাম কি আছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মোৰ দেশ, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5, প্ৰথম এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা ক'ত অনুষ্ঠিত হৈছিল? 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ইংলেণ্ড। কুৱেশ্যন নম্বৰ 6, চন্দ্ৰায়ন-1 অভিযানৰ লগত জড়িত একমাত্ৰ অসমীয়া বিজ্ঞানীগৰাকী হ'ল? ইয়াত 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ কেন্দ্ৰীয় শাসিত ৰাজ্যৰ সংখ্যা হ'ল? ইয়াৰ 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 7খন। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ সৰ্বাধিক জনবসতিৰ ঘনত্ব থকা ৰাজ্য হ'ল? অপশ্যন গ পশ্চিমবংগ। কুৱেশ্যন নম্বৰ 9, অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? অপশ্যন খ ডিগবৈ। কুৱেশ্যন নম্বৰ 10, অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ অলিভাৰ টি কণ্টৰ। কুৱেশ্যন নম্বৰ 11, ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া ছবি কোনখন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ এৰাবতৰ সুৰ। কুৱেশ্যন নম্বৰ 12, ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবি? শুদ্ধ উত্তৰ অপশ্যন ক সতী বেউলা। কুৱেশ্যন নম্বৰ 13, ভূপেন হাজৰিকাই তলৰ কোনখন ছবিৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা পাইছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ চামেলি মেমচাব। কুৱেশ্যন নম্বৰ 14, কলকাতা হাইকোৰ্টৰ প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আব্দুল মজিদ। কুৱেশ্যন নম্বৰ 15, পৃথিৱীৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? পৃথিৱীৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? ইয়াৰে 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক শ্ৰীমাভ বন্দৰনায়ক। শ্ৰীমাভ বন্দৰনায়ক। কুৱেশ্যন নম্বৰ 16, আহোমসকল কোন জনগোষ্ঠীৰ লোক আছিল? আহোমসকল কোন জনগোষ্ঠীৰ লোক আছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ টাই। কুৱেশ্যন নম্বৰ 17, অসমীয়া চুটিগল্পৰ জন্মদাতা কোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 18, দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখন হ'ল? দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখন হ'ল সাগৰ দেখিছা। অপশ্যন ক ইজ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 19, অসমীয়া ভাষাৰ প্ৰথম ছনেট পুথিখন হ'ল? অসমীয়া ভাষাৰ প্ৰথম ছনেট পুথিখন হ'ল অপশ্যন খ মালচ। কুৱেশ্যন নম্বৰ 20, বশিষ্ঠ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? বশিষ্ঠ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 21, বৰ্তমান ভাৰতবৰ্ষৰ চাৰিসীমাৰ বাহিৰত জন্মগ্ৰহণ কৰা ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হ'ল? বৰ্তমান ভাৰতবৰ্ষৰ চাৰিসীমাৰ বাহিৰত জন্মগ্ৰহণ কৰা ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হ'ল অপশ্যন গ ইন্দ্ৰ কুমাৰ
ইন্দ্ৰ কুমাৰ গুজৰাল মনত ৰাখিব কুৱেশ্যন নম্বৰ 22 ভাৰতীয় চিনেমাৰ পিতৃস্বৰূপ বুলি কাক অভিহিত কৰা হয় ভাৰতীয় চিনেমাৰ পিতৃস্বৰূপ বুলি কাক অভিহিত কৰা হয় ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ দাদা চাহেব ফাল্কে কুৱেশ্যন নম্বৰ 23 তলৰ কোনটো বঁটা বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদক দিয়া হয় তলৰ কোনটো বঁটা বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদক দিয়া হয় ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ শান্তি স্বৰূপ ভাটনগৰ বঁটা মনত ৰাখিব প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিতে এটা কথা কওঁ যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব লগতে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পাবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব কুৱেশ্যন নম্বৰ 24 অপমাৰ্জকবোৰ হ'ল ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পৰিষ্কাৰক কুৱেশ্যন নম্বৰ 25 খোৱা পানীত ফ্ল'ৰাইডৰ উপস্থিতিৰ বাবে কোনটো অংগ প্ৰভাৱিত হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক দাঁত কুৱেশ্যন নম্বৰ 26 বশিষ্ঠদেৱ শৰ্মা তলৰ কোনটোৰ সৈতে জড়িত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হোলী গীত কুৱেশ্যন নম্বৰ 27 অসমৰ পৰা তলৰ কোনখন দেশৰ দূৰত্ব বেছি অসমৰ পৰা তলৰ কোনখন দেশৰ দূৰত্ব বেছি ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কানাডা কুৱেশ্যন নম্বৰ 28 তলৰ কোনটো ভাৰতীয় ৰেলৰ সৈতে সংযুক্ত নহয় অপশ্যন ঘ বন্দে বিশ্ব কুৱেশ্যন নম্বৰ 29 এৰেনা তলৰ কোনবিধ খেলপথাৰৰ বিশেষ নাম এৰেনা তলৰ কোনবিধ খেলপথাৰৰ বিশেষ নাম ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মল্ল যুঁজ কুৱেশ্যন নম্বৰ 30 বৰ্তমান প্ৰায়ে বাতৰি কাকতৰ শীৰ্ষত থকা তলৰ কোনটো ধাতুক হালধীয়া ধাতু বুলি কোৱা হয় মনত ৰাখিব most ইম্পৰ্টেণ্ট প্ৰশ্ন বৰ্তমান প্ৰায়ে বাতৰি কাকতৰ শীৰ্ষত থকা তলৰ কোনটো ধাতুক হালধীয়া ধাতু বুলি কোৱা হয় ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ সোণ কুৱেশ্যন নম্বৰ 31 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কবিত্বৰ শ্ৰেষ্ঠ নিদৰ্শন আৰু অসমীয়া কাব্য সাহিত্যৰ কীৰ্তিস্বৰূপ গ্ৰন্থখন হ'ল ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কীৰ্তন কুৱেশ্যন নম্বৰ 32 কোনগৰাকী আহোম ৰজাৰ দিনত লোকপিয়ল প্ৰথা আৰম্ভ হৈছিল ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ প্ৰমত্ত সিংহ কুৱেশ্যন নম্বৰ 33 তলৰ কোনগৰাকী ব্যক্তিক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বৈকুণ্ঠনাথ ভট্টদেৱ কুৱেশ্যন নম্বৰ 34 মুছলমানৰ তীৰ্থস্থানৰ 5 পীৰৰ দৰগাহ অসমৰ কোন ঠাইত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হাজ কুৱেশ্যন নম্বৰ 35 চুলতান মাহমুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল উত্তৰ হ'ব অপশ্যন গ শুদ্ধ উত্তৰ 17 বাৰ কুৱেশ্যন নম্বৰ 36 ভাৰত মোগল সাম্ৰাজ্য স্থাপন কৰা সম্ৰাটগৰাকী আছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বাবৰ কুৱেশ্যন নম্বৰ 37 গ্ৰেণ্টাং ৰোড নিৰ্মাণ কৰাইছিল শ্বেৰ শ্বাহে শুদ্ধ উত্তৰ অপশ্যন গ শ্বেৰ শ্বাহে কুৱেশ্যন নম্বৰ 38 জাহাংগীৰৰ ৰাজত্বকালত ভাৰতলৈ অহা ইংৰাজ পৰ্যটকগৰাকী আছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ টমাছ ৰো কুৱেশ্যন নম্বৰ 39 কাৰ ৰাজত্বকালত ময়ূৰ সিংহাসন নিৰ্মাণ কৰা হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ শ্বাহজাহান কুৱেশ্যন নম্বৰ 40 প্ৰাগজ্যোতিক ৰাজ্যৰ প্ৰথম ৰজা আছিল ইয়াত চাৰিটা অপশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মহিৰংগ দানৱ কুৱেশ্যন নম্বৰ 41 সংবিধানৰ কোনটো অংশত মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চতুৰ্থ অংশত কুৱেশ্যন নম্বৰ 42 ভাৰতৰ হৈ এককভাৱে আধুনিক অলিম্পিকত প্ৰথম পদক লাভ কৰা ব্যক্তিগৰাকী হ'ল ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ অভিনৱ
বিন্দ্ৰা। কুৱেশ্যন নম্বৰ 43 সাহিত্য একাডেমীৰ দ্বাৰা পুৰস্কৃত প্ৰথম অসমীয়া উপন্যাসখন হ'ল, ইয়াত 4টা অপশ্যন দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ইয়াৰুঙ্গম। কুৱেশ্যন নম্বৰ 44 অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকী হ'ল, ইয়াত 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰ অপশ্যন গ পদ্মনাথ গোহাঞি বৰুৱা। কুৱেশ্যন নম্বৰ 45 ভাৰতত কম্পিউটাৰ সেৱা আৰম্ভ হোৱা বছৰটো হ'ল, শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 1966। কুৱেশ্যন নম্বৰ 46 কোনবিধ পতংগই অতি বেঙুনীয়া ৰংটো দেখা পায়, শুদ্ধ উত্তৰ অপশ্যন গ মৌমাখি। কুৱেশ্যন নম্বৰ 47 পোন প্ৰথমবাৰ এছিয়ান গেমছ অনুষ্ঠিত হৈছিল, ইয়াৰ 4টা অপশ্যন দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ভাৰতত। কুৱেশ্যন নম্বৰ 48 এক একৰত কিমান বিঘা, ইয়াৰ 4টা অপশ্যন দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 3.024 বিঘা। মনত ৰাখিব। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টোত কিবা যদি ভুল ভ্ৰান্তি হৈ থাকে নিজৰ বুলি ক্ষমা কৰি দিব। আৰু ভিডিঅ'টোত যদি আপোনালোকে প্ৰশ্নবোৰ চোৱাত অসুবিধা হৈছে তেতিয়াহ'লে হোৱাটছআপ এটা গ্ৰুপ আছে, ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাতে যাই আপোনালোকে জইন হৈ ল'ব। আৰু মই আপোনালোকক প্ৰতিদিনে এনেকুৱা ধৰণৰ পেজবিলাক ফটো মাৰি আপোনালোকক দি দিম। কুৱেশ্যন নম্বৰ 49 কম্পিউটাৰ মেমৰি কি এককত জোখা হয়, ইয়াত 4টা অপশ্যন দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কিল বাইট। কুৱেশ্যন নম্বৰ 50 আৰু আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন ভাৰতৰ ক'ত প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিল, ইয়াত 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কলকাতা। ধন্যবাদ।